এৰাম জানি দুজনৰ সংগম এৰিও যতনে বান্ধৱ কৃষ্ণৰ পাক পাৱে পখিলো শৰণে এৰাম ইটো ঘোৰ কলিকালে ধৰ্ম ভয় নাখন এহি জানি কেৱলে ভক্তিত কৰাম আখ হেন জানি কি কৰা দুৰ্জনৰ সংগ ত্যাগ কৰা যি বন্ধু বুলি পেলাই ভাবি আছা যি বন্ধুৱে তোমাক মদ খাবৰ কাৰণে উদ্গনি যোগাইছে যি বন্ধুৱে তোমাক বেয়া কাম কৰিবৰ কাৰণে উদ্গনি যোগাইছে তেনেকুৱা বন্ধু থাকি কি হ'ব সেইবিলাক প্ৰকৃত বন্ধু নহয় বন্ধু যদি প্ৰকৃততে হয় মানে ভালটো দেখুৱাই দিব আজিকালি বন্ধুটো আৰু আজিকালি এনেকুৱা এটা দিন আহিল এটা বেয়া বস্তু নাখালে বন্ধুৱে নহয় এতিয়া নাপায়ে আৰু বেয়া বস্তু নোখোৱাবিলাকৰ বন্ধুৱে নাই আৰু বেয়া বস্তু খালেহে তাৰমানে বন্ধুটো প্ৰায় থাকে চবতে নহয় বেছিভাগতে এইটো দেখা পাইছোঁ আৰু বেছিভাগতে এইটো হয় হেন জানি আমাক কি কৰিব দিছে দুৰ্জনৰ সংগ এৰিব দিছে যত্ন কৰি এৰিব লাগিব এইবিলাক কথা বান্ধৱ কৃষ্ণৰ পাৱে পখিলো শৰণ বান্ধৱ কৃষ্ণ হে বান্ধৱ মোৰ বেলেগ আৰু বান্ধৱ নাই অৰ্জুনে কি বুলি লৈছিল তমেব মাতাম সপিতা তমেব বন্ধু সসখা তমেব বিদ্রাং দ্রবিণম তমেব সর্বম মম দেবম তমেব সর্বম মম দেবম তমেব মাতা তুমি মোৰ মাতা তুমি মোৰ পিতা তুমি মোৰ বন্ধু তুমি মোৰ সখা মোৰ বিদ্যা বুদ্ধি সকলো তমেব সৰ্বম মম দেব তুমি মোৰ সকলো আৰু সকলো এই বুলি কি কৰিছে অৰ্জুনে ভগৱন্ত পুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰু ভগৱন্ত পুৰুষে অৰ্জুনক কৈছে হে অৰ্জুন সৰ্বধৰ্মান পৰিত্ৰেজ মাম একং শৰণং ব্ৰজহ অহং ত্বং সৰ্ব পাপেভ্য মুখ্যস্বামী মা শিষঃ হে অৰ্জুন তুমি নিজকে যিবিলাক জানো বুলি ভাবি আছা তুমি যি গান্ধীৱ ধনুক লৈ যিবিলাক অহংকাৰ কৰি আছা ধন সম্পত্তিক লৈ ৰাজকাৰ্যক লৈ যিবিলাক অহংকাৰ কৰি আছা এই সকলোবিলাক বাদ দি তুমি কি কৰা মোৰ ওচৰত শৰণাপন্ন হোৱা মই তোমাক গতি দিম এই বুলি ক'ব পাৰিছিল ভগৱন্ত কৃষ্ণই সেইকাৰণে অৰ্জুনে ভগৱান কৃষ্ণক তুমি মাতা পিতা বুলি বেলে লৈছিলে সেইকাৰণে আমিও ভগৱন্ত পুৰুষৰ ওচৰত হে প্ৰভু যে তুমি আমাৰ অনাথৰ নাথ অগতিৰ গতি এই বুলি প্ৰভু ভগৱন্তক আমি ল'ব লাগে কাৰণ ভগৱন্ত পুৰুষৰ নিচিনা এগৰাকী বান্ধৱ যদি জীৱনত প্ৰাপ্ত হয় আপোনাৰ মোৰ জীৱনৰ কাৰণে আৰু ভাবিবলগীয়া নহয় তুমি বেটিৰেকে কোন বন্ধু আছে যি মোৰ চিন্তা কৰ তুমি হেন যদি নাথ পাও প্ৰভু কহিতো নাহিকে ভয় অহৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰাম দাৰুণ সংসাৰ তুমি বেটিৰেকে কোন আছে প্ৰভু যে তুমি বেটিৰেকে তোমাৰ নিচিনা যদি এগৰাকী নাথ পাও প্ৰভু মোৰ আৰু জীৱনত কি লাগে আৰু তোমাৰ নিচিনা এগৰাকী যদি নাথ পাও তোমাৰ নিচিনা যদি এগৰাকী চালক পাও তোমাৰ নিচিনা যদি মই এগৰাকী ভক্তবৎসল ভগৱান পাও হে প্ৰভু মোৰ আৰু জীৱনৰ কাৰণে কি লাগে সেইকাৰণে প্ৰভুৰ হ'বৰ কাৰণে চেষ্টা কৰিব লাগে ঈশ্বৰৰ যাতে আমি হৈ উঠিব পাৰোঁ প্ৰভু অকল আমাৰ চাব কিছুমানে যে কোম্পানীত কাম কৰিবৰ কাৰণে যায় তেওঁলোকে পাৰ্মানেণ্ট হ'বৰ কাৰণে যায় প্ৰথমতে তাৰমানে পাৰ্মানেণ্ট হ'ব নোৱাৰে পাৰ্মানেণ্ট হ'বৰ কাৰণে যায় কিয় যদি এবাৰ যদি মালিকৰ পাৰ্মানেণ্ট লিষ্টত আহি যাব পালে তেওঁ মানে পালে আৰু মানে ধৰ্মা চিষ্টেম পাই থাকে ভাল দৰমহা পাব বিহু তিথিয়ে কিবা এটা পাব গতিকে সেইকাৰণে যে এবাৰ যদি আমি ঈশ্বৰৰ যদি সেৱক হৈ যাব পাৰোঁ কিবা কাৰণত এবাৰ সেৱক হৈ যাব যদি পাৰোঁ এবাৰ যদি ভক্তৰ লিষ্টখনত যদি তেওঁ কেৰাকেও যদি অকণমান চাই এই হৈ গ'ল আৰু কথা নাই তেওঁ যদি অকণমান কেৰা দৃষ্টিৰেও চায় আপোনাৰ মোৰ জীৱন উন্নতৰ পৰা উন্নতলৈ নিব পাৰে একমাত্ৰ তেওঁৰ যদি কৃপা থাকে আৰু তেওঁৰ কৃপা নহ'লে যিমান অট্টালিকাত থাকিলেও গাত তেল ঢালি জ্বলাই দিয়াৰ উদাহৰণ নিজে জ্বলি যোৱাৰ উদাহৰণ দেখা পালোঁ অট্টালিকাত থাকিও দেখোন সুখ নাই মানুহে ভাবে বোলে এই অট্টালিকাত আছে বৰ সুখত আছে কোন সুখত আছে ইয়াত 100% ইয়াত বহি থকা চবে সুখী নেকি বাৰু কওকচোন কোনোবাজন 100% সুখী আছে নেকি কোনোবা 100% সুখী কোনোৱে হ'ব নোৱাৰে
গতিকে সেইকাৰণে আমি যিখিনি পাইছোঁ এইখিনিকে আমি সুখ বুলি ল'ব লাগে সুখ আৰু আনন্দ এই দুটা বস্তু সম্পূৰ্ণ পৃথক পৃথক মানুহে আনন্দকে সুখ বুলি ভাবে সুখ মানে সুখটো কি বস্তু বুজি নাপায় আৰু আনন্দটো কি বস্তু বুজি নাপায় আনন্দৰ পৰা পৰমানন্দ গতিলৈ যাব পাৰে সুখৰ মানে এটা স্থায়িত্ব আছে সুখটো কেনেকুৱা বস্তু বোলে আজি মই এসাঁজ বৰ ভালকৈ খালোঁ দিয়া মছলা চছলা দি বৰ পেট ভৰাই খালোঁ যেতিয়া লগে লগে উগাৰ আহিল 5 মিনিট পিছৰ পৰা মই কিয় খালোঁ নাখালেই হ'ল তাৰমানে সুখটোৰ সীমানতে অন্ত পৰিল মই গাড়ী এখন ল'লোঁ সুখ বোলে গাড়ী এখন ল'লোঁ কিন্তু গাড়ীখন যেতিয়া নেকি ক'ৰবাত পৰি পেলাই অকণমান চাল বাকলি গ'ল নহ'লেও হ'লে ইমান দিন এনেকৈ আছিলোঁ এতিয়া মানে টেনশ্যনৰ উপৰি টেনশ্যন এই যে সুখটো সিমানতে অন্ত পৰিল কিন্তু আনন্দৰ কোনোদিন অন্ত নপৰে আনন্দৰ পৰা পৰমানন্দ গতিলৈ ধাৱমান হ'ব পাৰে আমি আনন্দৰ পৰা পৰমানন্দ গতিলৈ যাবলৈ এটাই মাত্ৰ পথ আছে কেৱল কৃষ্ণ নাম ৰাম নাম সেইকাৰণে প্ৰতিমা পুৰা বান্ধে কি বুলি কৈছে একবাৰ হৰি বল মনৰ সহনাম মানৱ দেহেৰ গৈৰৱ কৈৰ নাম একবাৰ হৰি বল মনৰ সহনাম মানৱ দেহেৰ গৈৰৱ কৈৰ নাম এই মানৱ দেহাৰ মাটিৰ ভাণ্ড ভাঙিলে হইবে খণ্ডৰে খণ্ড মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে হইবে খণ্ডৰে খণ্ড ভাঙিলে দেহা জোড়া নিবার নাখায় আর ভাঙিলে দেহা জোড়া নিবার নাখায় একবার হরি বল মনের সহনাম মানৱ দেহের গৈৰৱ কৈৰ নাম হে ৰচনা মানে জীৱা হে জীৱা এবাৰ ৰাম বুলি কোৱা না এবাৰ কৃষ্ণ বুলি কোৱা না তইতো সদায় হে জীৱা জান তই ৰসৰ চাদক মাধৱ পুৰুষে গালি পাৰিছে জীৱাক প্ৰত্যেকটো ইন্দ্ৰিয়ক গালি পাৰিছে এতিয়া হে জীৱা জান তই ৰসৰ চাদক আমি গালি পাৰিব লাগে জীৱাখৰক হে জীৱা তইতো ইমান দিন মাছ মাংস খাই আহিলি কোনোবা দিনা নাখাওঁ বুলি কৈছানে কোনোবা দিনা কাৰণে খাই উঠাৰ পিছত অলপমানৰ কাৰণে নলগা হয় আকৌ পিছত খাওঁ লাগে শত্ৰু কোন জীৱাখুৰ শত্ৰু নাম ঘোষাত তাৰ কাৰণে কি বুলি কৈছে আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মাৰে হৰিকণ ভজি নৰে আপুনি হুঁয় নষ্ট হৰি ভজি আপোনাক তাৰে তাৰ কাৰণে বেলেগক দায় দি লাভ নাই আমাৰ বৰডেকাক দায় দিছোঁ দে আমাৰ সদডেকাক দায় দিছোঁ নহ'ব আমাৰ বৰডেকাই ল'লেহে শৰণ ল'ম মই বৰডেকাই নোলোৱাৰ কাৰণে মই লোৱা নাছিলোঁ মই সদডেকাক চাই আছোঁ ৰচোন শৰণ তেতিয়াহে ল'ম নহয় তুমি জীৱনত ভাল বেয়া বস্তুখিনি খাবৰ কাৰণে কোনোবা দিনা বৰডেকাক সুধিছিলানে তুমি দেউতাৰে সুধিছিলানে কোনোবা দিনা চিগাৰেট খাওঁতে মদ খাওঁতে প্ৰথম দিনা সুধিছিলানে বেয়া বস্তুখিনি খাওঁতে তুমি প্ৰথম দিনা সুধিব লগা হোৱা নাই কিন্তু তুমি শৰণ লোৱাৰ সময়ত তুমি কিন্তু বাৰে বাৰে সুধিব লগা হৈছে কিয় শৰণ লোৱাৰ সময়ত তুমি জীৱনৰ এটা ভাল কামৰ কাৰণে গৈ আছা তাৰ কাৰণে বাৰে বাৰে সুধিব লগা হৈছে কিয় এই হ'ল মায়া এই মায়াবিলাকে এই তেনেকুৱা কৰাই থৈ দিয়ে মানে প্ৰকৃত গতিটোত যাব নিদিয়ে প্ৰকৃত গতিৰ ফালে আমাক যোৱাত ৰোৱাই দিয়ে সেইকাৰণে আমি কি কৰিব লাগে যে আমি যিমানবিলাক ইয়াতে পিতৃ মাতৃ যিমানবিলাক আছে এইবিলাক থাকিব এইবিলাক ঈশ্বৰৰ অংশ বুলি ল'ব লাগে আৰু লগতে আমি ঈশ্বৰ সেৱা কৰি যাব লাগে তেতিয়াহে হ'ব এতিয়া ৰচনা হে জীৱা একবাৰ হৰি বুলি কোৱা না মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে হইবে খণ্ডৰে খণ্ড মানুহৰ দেহাটো মাটিৰ ভাণ্ডৰ নিচিনা এই আছে এই নাই আজি আছোঁ আজি হাঁহি আছোঁ ক'বওতো নোৱাৰোঁ কালি কি আছে এই কোনে ধৰি ৰাখিব পাৰিব মনায় এনেকুৱা মানৱী জনম হে এই পকাই থাকি যাব কেঁচাই সৰি যাব এনেকুৱা মানৱী জনম হে এই মানৱী জনমটো কেতিয়াবা গছৰ পকা পাতটোৱে থাকি যায় আৰু কেতিয়াবা কেঁচা পাতটোৱে সৰি যায় খোৱা খাই পেলাই গতিকে সেইকাৰণে এটা প্ৰশ্ন কৰা হৈছে তুমি জীৱনত বুঢ়াপা দেখিছা নেকি আমাৰ উদীয়মান যুৱকসকলক প্ৰশ্ন কৰিছোঁ বুঢ়া দেখিছা বুঢ়া যে পাবা এদিন আমি যে বুঢ়া পাম নিশ্চিতনে কাৰণ এনেকুৱাতো বহুত উদীয়মান যুৱক যুৱতী মৰি গ'ল ইতিমধ্যে কিছুমানে কাৰোবাৰ প্ৰেমত হাত চাত কাটি একদম মানে মৰি গ'ল
কিছুমানে পৰীক্ষাত পাছ কৰিব নোৱাৰিয়ে মৰি গ'ল আৰু জীৱনত যেনিবা একো নাই আৰু কি কৰিব আৰু নাই আৰু একো নাই শেষ কিছুমানে সংসাৰৰ দুখৰ বজাতে থাকি থাকি মৰি গ'ল কিছুমানে বাইক চাইক এনেকুৱা জোৰত লৈ যাই পেলাই সেনেকৈ মৰি থাকিল কিছুমান সদায় যে থাকিব পাম এনেকুৱা কিবা কথা আছে নেকি গতিকে কোনো এনেকুৱা ভৰসা নাই গতিকে হেন জানি বুঢ়াপা আমাৰ কেতিয়া আহিব আমি কোনোবাই দেখিছোঁ নেকি নাই দেখা সেইটোকে আমি এতিয়া যিটো কাল দেখা পাই আছোঁ যিটো জৱান দেখা পাই আছোঁ এই জৱান কালতে কি কৰিব লাগে মাতাল হৈ ভক্তি কৰিব লাগে কাৰণ জৱান কালৰ নিচিনা ভক্তি কৰাৰ আৰু উপযুক্ত দেহা বুঢ়া কালতো কোনেও নাপায় বুঢ়া কালত ভক্তি কৰিব লাগে আজি এটা বেমাৰ কালি এটা বেমাৰ আজি এটা বেমাৰ কালি এটা বেমাৰ আজি বোলে মই বোলে হেৰি বহুত টোপনি ক্ষতি কৰিব নোৱাৰোঁ বোলে মোৰ প্ৰেছাৰ বেছি হৈ যাব বোলে মোৰ চুগাৰ আছে মই টোপনি ক্ষতি কৰিব নোৱাৰোঁ বোলে মই গা ধুব নোৱাৰোঁ সেইটো বহুত কথা আহি পৰে কিন্তু উদীয়মান যুৱক যুৱতীসকলে হৰি ভক্তিৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে সেইকাৰণে কি কৰিব লাগে বিশেষকৈ ভক্তি ৰাজ্যত আগুৱাই আহিব লাগে উদীয়মান যুৱক যুৱতীসকল বিশেষকৈ বিয়া নোহোৱা যুৱক যুৱতীসকলে তেতিয়াহ'লে তেওঁলোকে এই ভাগৱতৰ যি নেকি ভক্তি এই ভক্তি আচৰণ কৰাত সুবিধা হ'ব আৰু যিসকলে বিয়া হৈও যিসকলে ভাল সন্তান কামনা কৰি আছে তেওঁলোকে যদি ভাগৱত কথা শুনে কামনা মানে তেওঁ ভাল সন্তান তেনেকুৱাকৈ লাভ কৰিব পাৰিব আৰু যিসকলে নেকি গতি সংস্কাৰ চাই আছে তেওঁলোকে মানে ইয়াতে সেই গতি পাব যিসকল বয়োবৃদ্ধই বোলে নহয় দে আমি আৰু ইমান দিনটো এনেকৈয়ে থাকিলোঁ জীৱনটো এনেকৈ গ'ল এতিয়া আৰু শেষ বয়স কৃষ্ণ কথা শুনিবই লাগিব এতিয়া আৰু গতিও নাই গতিকে সেইকাৰণে এইখিনি সময়ত কি কৰিব পাৰে তেওঁলোকে কৃষ্ণ কথা শুনি তেনেকৈ আৰামছে সংসাৰখন তৰি যাব পাৰে গতিকে সেইকাৰণে আমি যাতে যিহেতু দেখা নাপাওঁ কেতিয়া কি হয় হেন জানি আমি যাতে সময় থাকোঁতে ৰাম নাম লওঁ তজু ভকতৰ অতি সৰ্বক্ষণ হৌকৰতি গুণ নাম ৰহুকবদনে হে কৃপাময় হৰি বলোদান্তে তিন ধৰি বন্ধু বকন এৰিবা মৰণে গতিকে এতিয়া তজু ভকতৰ অতি সৰ্বক্ষণ হৌকৰতি হে প্ৰভু এটাই কামনা কৰোঁ প্ৰভু তোমাৰ ভকতৰ যাতে সংগত থাকিব পাৰোঁ আৰু এটা কথা এতিয়া ডাঙৰ কথা কৈছে যে সমজ্যাৰ যত লোক নহয় হে কৃপাময় হৰি বলো দান্তে তিন্ন ধৰি বন্ধুমুখ নেৰিবা মৰণে মৰণৰ সময়ত যাতে তোমাক বন্ধু হিচাপত পাওঁ হে প্ৰভু এতিয়া আমাৰ মৰণৰ সময়ত কি কৰে জানে আমাৰ মৰণৰ সময়ত ঠিক মৰিব আৰু এসপ্তাহমান সময় আছে বা ঠিক আৰু একবেলামান আছে ঠিক আগতে যাই পেলাই কি বুলি ক'ব গম পাইছেনে বোলে হেৰি হে কিবা খাই বা চল তল কিবা খাই বা হেলেই বুলি পেলাই বঢ়িয়াকৈ আমাৰ বংশগতেই যাব গুচি যাব যাই একদম ক'ৰ পৰা বংশবিলাক আহি পেলাই এই কিবা চল তল খাই বা কিবা মৌ ঘি খাওঁ লাগছি বা এই খুৱাই দিছোঁ নেলে বুলি পেলাই কি কৰিব মৌৰ পৰা ঘিৰ পৰা যাই পেলাই ক'ব হে আটা মোক চিনি পাইছা মই কোন হয় মোক চিনি পাইছা কোন হয় এই সেইখিনি সময়ত চিনি পাবৰ কাৰণে কি দৰকাৰ মৰাৰ সময়ত চিনাকি দিলে তুমি হোটেলত লগ পাওঁতে তুমি এক কাপ চাহ নোখোৱালা এতিয়া মৰাৰ সময়ত তুমি তাতে এইবাৰ মিঠাই জিঠাই দি পেলাই মাৰিব আহিছে মানুহটো এই হোটেলত লগ পাওঁতে তুমিতো আৰু নেদেখাৰ ভাও জুই থাকিলা এতিয়া মৰিবৰ সময়ত আটা মোক চিনি পাইছা হে আই মোক চিনি পাইছা মই কোন হয় মই অমুকি আমাৰ হেৰি হয় এইটো এই মোক চিনি পোৱা নাই মই অমুকি এই অমুকিটো আহে তেতিয়া চিনি নাপোৱা পৰ্যন্ত মুঠটো দুপিয়াই দিব লাগিব নিদিয়া পৰ্যন্ত এই কৰে সেইখিনি সময়ত মায়াবিলাক ছিঙি দিয়ে মানুহটোৱে মৰিব ওলোৱা মানুহটোৱে এই মায়াৰ লগত আৰু নাথাকে ছিঙি দিয়ে তেতিয়া মানে লাহেকৈ আকৌ মায়াবিলাক আনি দিয়ে চিনি পাইছা কোন হয় মই অমুকা নহয় এই বুলি ক'ব লাগিব নোকোৱা পৰ্যন্ত ধৰিয়ে থাকিব আৰু লাহেকৈ তেতিয়া মানে কি হৈ যায় মৰিব ওলোৱা মানুহে নাকেৰে আৰু উশাহ নিশাহ বন্ধ হৈ যায় এই গলটোৰে কিবাকৈ কৰি পেলাই গলটোৰে উশাহ নিশাহ লৈ থাকে কেপেট কৰি পিছত কি কৰে গলটোতে আহি পেলাই ইটুই দিছে পানী সিটুই বোলে মৌ দিছে সিটুই বোলে ঘি ঢালি দিছে এনেকৈ ঢালোতে কোনোবাই ৰস ঢালি দিওঁতে গলটোত সোপা লাগি মৰি থাকিলে এতিয়া আকৌ সেইকেইটাই আহি পেলাই আকৌ আমাৰ আগত কয় বোলে কি বুলি পেলাই সমাজৰ আগত ক'ব সেই মোৰ ভাগ্যই ভালে আয়ে মোলে ৰখি আছিল এই ময়ো ঠিক পানী দিছোঁ আমাৰ আয়ু শেষ আমাৰ পিতাই মোলে ৰখি আছিল ময়ো ঠিক পানী দিছোঁ আমাৰ পিতাও শেষ মোলে ৰৈ আছিল
তোমালৈ ৰখা নাই এই গলটোৰে উশাহ লৈ আছিলে তুমি পানী সোপা দি সোপা মাৰা দিলা গলটো দি উঠি পেলাই তুমি কি কৰি দিলা তুমি একে তেওঁক মাৰিয়ে পেলালা কোনে কৰে এইবিলাক বেলেগে কৰিব নাহে মোৰ চিনাকি কেইটাই আহে মোৰ বংশ পৰিয়াল কেইটাই আহে সেইকেইটা বংশ পৰিয়ালে মই যিটো ঘৰত ইমান দিনৰ পৰা মই ৰাখি আছো একদম মানে ৰং লগাইছো তাতে এটাও দাগ নপৰাকৈ ৰাখি আছো মই মৰাৰ দিনা দৰকাৰ হ'লে বিছনাখন থাকক যা বুলি ক'ব দামী যদি বিছনা হয় থাকক আমাৰ দেউতাকে লৈ যা আমাৰ আইকে লৈ যা বুলি ক'ব দৰকাৰ হ'লে সেইদিনা নিজৰ দেহাটোৰে কাম নহয় ইমান দিনৰ পৰাতো তোমাৰ দেহাটোকে ভাল পাই আছিল তোমালোকৰ মানুহখিনিয়ে দেহাটোক দেখা পাই আইজনী সোণজনী বুলি কৈ আছিলে দেহাটোক দেখা পাইহে কৈ আছিলে আত্মভাৱেদিটো কোৱা নাছিলে মানুহে দেহক ভাল পায় কি ভাল পায় দেহত কি আছে মল ভাতকেইটা খাই দিলেও লেট্ৰিনত মলে পানীখিনি খাই দিলেও পেচাব ঘৰত মল গাটো পিহি দিলে ভাল বস্তু ওলাইনে মল ওলায় এই নাম লোৱা মলৰ দেহা নহয় যুগমীয়া নাম লোৱা নহয় দেহা শুনে ৰূপে গঢ়া গতিকে এইটো হ'ল মলৰ দেহা এই মলৰ দেহাটো পিহি দিলে কি ওলায় এসোপা মলে ওলায় ভালকৈ যদি পিহি দিওঁ চিন্তা ভাৱনাবিলাকো মল আনৰ উন্নতি চাব নোৱাৰোঁ আনৰ উন্নতি হ'লে দেখিব নোৱাৰা এইবিলাক মল গতিকে সেইকাৰণে কৈছে মলৰ দেহা নহয় যুগমীয়া এইটো যুগমীয়া দেহা নহয় আৰু এইখিনি কথা ভালকৈ বুজি পাবৰ কাৰণে আমি যাব লাগিব দ্বাদশ স্কন্ধৰ আমি ধৰণী গীতাৰ ওচৰত যাব লাগিব ধৰণী গীতাখিনি আমি চাব লাগিব দ্বাদশ স্কন্ধত ধৰণী গীতা যদি চোৱা যায় তেতিয়া ওলাই পৰিব যে কি হৈ আছে এতিয়া কি হ'বগৈ গতিকে সেইকাৰণে এইবিলাক হ'ল আমাৰ মানে অস্থায়ী দেহা এইবিলাক মৰিলে কোনোৱে ভেলু নিদিয়ে এইটো আমাৰ নিজৰ বংশবিলাকে এনেকুৱাকৈ উলিয়াই লৈ পুৰি দিব এই প্ৰথম 2-3 দিনমান কান্দিব তাৰপিছতে টিভিত দেখা পালে হাঁহিব কিবা কিবি দেখা পালে হাঁহা মাতা ওলাব তাৰপিছতে সেইবিলাকে ফূৰ্তি কৰি ৰং তামচা কৰি হাঁহি মাতি চলি থাকিব এতিয়া আমাৰ উপৰি পুৰুষ মৰি যোৱা নাই জানো সেইবিলাক মৰি থাকোঁতে আমি সদায় দুখ কৰি আছোঁ নেকি নাই পাহৰিয়ে যাওঁ সেইবিলাক আমাকো তেনেকুৱাকৈ এটা সময়ত পাহৰিব সেইকাৰণে নাভাবিব যে মই যে যিখিনি মাটি ৰখি আছোঁ সদায় মোৰ হৈ থাকিব মাত্ৰ মই উপভোগে কৰিব আহিছোঁ ইয়াত উপভোগে কৰি আহিছোঁ ইয়াত মই সদায় তাৰমানে ইয়াতে মই পাম দে মই খাম মই মালিক ভটাৰ এইটোৱে নহয় বাংলাত এটা গান আছে এই পরের জায়গা পরের জমিন ঘর বানায় আমি রয়ে আমি তো সেই ঘরের মালিক নয় এই পরের জায়গা পরের জমিন ঘর বানায় আমি রয়ে আমি তো সেই ঘরের মালিক নয় মানে পৰৰ জায়গা পৰৰ জমি মাটি আমি ঘৰ বনাই মানে কিবাকে আছোহে ইয়াতে আমিতো এই ঘৰৰ মালিক নহয় এই মাটিৰ মালিক আমি নহয় মাটিৰ মালিক যদিও আমি এটা জমিদাৰ মহলদাৰ কিবা খুলি দিছে নহয় এইবিলাক নহয় এইবিলাকৰ ওপৰত আৰু আছে গতিকে সেইকাৰণে আচল মালিক হৈছে তেওঁহে ঈশ্বৰ কৃষ্ণ সেই ভগৱন্ত পুৰুষ তেওঁৰ এই দেহৰ প্ৰত্যেকডাল নোমৰ মাজত প্ৰত্যেকখন বিশ্ব ব্ৰহ্মাণ্ড আছে আমাৰ এইখন পৃথিৱী নহয় আমাৰ এই হালধা এৰিয়াখিনিয়ে নহয় বহুত তেনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটি শিৱ আছে অনন্ত কোটি ব্ৰহ্মা আছে অনন্ত কোটি বিষ্ণু আছে অনন্ত কোটি তেনেকুৱা পাৰিষদ আছে আমাৰ অকল এখনেই ব্ৰহ্মাণ্ড নহয় অসংখ্য ব্ৰহ্মাণ্ড এই গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী গাই নহয় আমাৰ নাম গালে অনন্ত কোটি ব্ৰহ্মাণ্ড এতিয়া আমাৰ এইখিনি ঠাইত এই ড্ৰোন কেমেৰা আছে নহয় আমি অলপ ওপৰৰ পৰা যদি কেমেৰা কৰি চাওঁ কি দেখা পাম এই সৰু দেখা পাম তাতকৈ আমি যদি ওপৰৰ হেলিকপ্টাৰে যদি আমি ইয়াৰ মানে স্নেপটো তোলো কি দেখা পাম এই সৰু জায়গা দেখা পাম তাতকৈ যদি আমি ওপৰৰ পৰা তোলো বোলে আমি কৃত্ৰিম উপগ্ৰহৰ পৰা তুলিছোঁ কৃত্ৰিম উপগ্ৰহৰ পৰা তুলিলে কি দেখা পাম গোটেই পৃথিৱীখনে গোটেই সৰু দেখা পাম তাৰ পৰাও যদি ওপৰত তোলো বোলে মই হেৰিৰ পৰা তুলিছোঁ এতিয়া মংগলযান চন্দ্ৰযান যে পঠাইছে চন্দ্ৰযানৰ পৰা যদি পৃথিৱীখনক ফটো মাৰে এটা সৰু বিন্দু মাত্ৰ তাক বাহিৰে আমি একো নহয় সৰু এটা বিন্দু মাত্ৰ তাৰ পৰা ফটো মাৰিলে আমি ইয়াতে কুৱাত পৰা ভেকুলি নিচিনাকৈ আমি এইখিনিকে বহুত বুলি ভাবি আছোঁ নহয় বহুত আছে গতিকে সেইকাৰণে আমি যাতে তেনেকুৱা ভাৱেৰে যাব পাৰোঁ এতিয়া মৰাৰ কথাখিনি ক'লোঁ মই মৰাৰ সময়ত যে আমাৰ এই যে বংশ পৰিয়ালসকলে সুখত মৰিব নিদিয়ে সেই সময়খিনিত যদি ক'লে হয় বোলে হে আই ৰাম বুলি কোৱা নাই এবাৰ
হে পিতা কৃষ্ণ বুলি কোৱা নাই বা কৃষ্ণ বুলি কোৱাচোন যদি তেওঁ কৃষ্ণ বুলিব নোৱাৰে তেওঁৰ গাটোত ধৰি হলেও যাতে মনত পেলাই দিয়ে গাত ধৰি হলেও মনত পেলাই দিব লাগিব তেতিয়াহে তেওঁ পাৰিব যদি তেনেকুৱাকে পৰা যায় তেতিয়া হলে তেওঁ কি পাব গতি পাব নহলে কিন্তু গতি নাপাব গতিকে আমি কবই লাগিব যে হে আই হে পিতা তুমি কৃষ্ণ বুলি কোৱা ৰাম বুলি কোৱা কৃষ্ণ বল মন তই হৰি বল ও মায়াতে জিয়া মন তই বিতাইলি জীবন কৃষ্ণ বল মন তই হৰি বল মন কৃষ্ণ বল মন তই হৰি বল মন মায়াতেই বিতাই আছা হে মন কৃষ্ণ বুলি কোৱা না ৰাম বুলি কোৱা এবাৰ কৃষ্ণ আৰু ৰাম কোৱা পশু পক্ষী তাৰা হবে প্ৰহৰে প্ৰহৰে জাগে পশু পক্ষী তাৰা হবে প্ৰহৰে প্ৰহৰে জাগে নৰহয়া কেনে তই নৰহয়া কেনে তই বিতাইলি জীবন কৃষ্ণ বল মন তই হৰি বল মন কৃষ্ণ বল মন তই হৰি বল মন পশু পক্ষী তাৰা হবে পহৰে পহৰে দেখে পশু পক্ষীবিলাকে আমাৰ চাৰিটা পৰত চাৰিবাৰ ডাক দিয়ে আমাৰ এতিয়া কুকুৰা চৰাইবিলাকে যে ডাক দি থাকে কিয় ডাক দিয়ে জানে যে মই ডাক দিলে কি জানিবা মানুহে কৃষ্ণ নাম লয় এই বুলি ডাক দিয়ে আৰু আমাৰ মানুহকেইটাই এই কুকুৰাটোৱে আটা পাৰি আছে তাক ডিঙিটো মুছাই দিয়ে কিয় আটা পাৰি আছে ইমান কিহৰ ডেৰেনি চেচেনি উঠছি বুলি ক'ব আমাৰ দৰঙীয়া ভাষা কিহৰ আটা ডেৰেনি উঠি আছে বুলি ক'ব হয়নে গতিকে সেইকাৰণে যে কুকুৰাটোৱে কিয় আটা পাৰে জানে যে কুকুৰাটোৱে ভাবে যাতে এবাৰ মানুহে উঠি পেলাই যাতে চটপহতে বা ব্ৰহ্ম মুহূৰ্তত কৃষ্ণ বুলি কওক ৰাম বুলি কওক গছে ফল দিয়ে ফল নাখায় মানুহক খুৱায় কিয় মানুহে যাতে কৃষ্ণ বুলি কয় ফল খাই যাতে পৰিপুষ্ট হৈ থাকে কাৰণ তেওঁ দিয়া ফলটো যদি মানুহে খায় তেতিয়াহ'লে কি হৈ যায় গছডালৰ উপকাৰিতা হয় অনেক জন্মৰ মানে এই দুৰ্কৃতিবিলাক নষ্ট হৈ যায় তেওঁলোকৰ গছৰ তেনেকুৱাকৈ জন্মটো সাৰ্থক হয় গছৰ জীৱনৰ সেইকাৰণে গছে নিজে ফল নাখায় মানুহক খুৱায় গায়ে গাখীৰ দিয়ে নিজে গাখীৰ নাখায় মানুহক খুৱায় নদীয়ে পানী দিছে নদীয়ে নিজে পানী নাখায় মানুহৰ কাৰণে বৈ আছে আৰু কিছুমান গছ গছনি ডাঙৰ ডাঙৰ গছ গছনি আছে ফল ফুল নিদিয়ে অক্সিজেন প্ৰচুৰ পৰিমাণে দি আছে যাতে মোৰ তলত আহি মানুহে প্ৰচুৰ পৰিমাণে অক্সিজেন পাওক ভালে কুশলে থাকক এই বুলি কি কৰে পশু পক্ষী গছ লতিকায়ো কি কৰে মানুহৰ মংগলৰ কাৰণে মানুহক উদ্ধাৰৰ কাৰণে মানুহৰ জন্মৰ সাৰ্থকতা হ'বৰ কাৰণে তেনেকুৱাকৈ মানে তেওঁলোকে সেইবিলাক কৰি থাকে কিন্তু মানুহৰ দুৰ্ভাগ্য কি জানে মানুহৰ দুৰ্ভাগ্য যে এই ফল দিছে দিছে আৰু গছে ফল দিছে খাইছোঁ দিছে কাৰণে খাইছোঁ কিয় দিছে সেইটো নাচায় নদীয়ে পানী দিছে ফলটো আপুনি মই খাইছোঁ কিন্তু গছক খুজাব পাৰিছোঁনে নাই গছৰ পৰা যে মই ছিঙি আনিলোঁ ফলটো গছৰ ঋণ খুজাবৰ কাৰণে মই নিজে নাম ল'ব লাগিব সেইকাৰণে সকলো মূল হ'ল হৰিৰ নাম মই নাম ল'লেহে গছে ফলটো পাব যিটো ফল পাব লাগে পাব গতিকে মই যদি নামেই নলওঁ মই খালে কি হ'ব গতিকে ঋণহে হৈ থাকিব গতিকে সেইকাৰণে কেৱল হৰিৰ নাম লৈহে কি কৰিব লাগে সেই গছকো উদ্ধাৰ দিব পাৰে এজন মানুহে উদ্ধাৰ দিব পাৰে সেইকাৰণে মানুহৰ ওচৰত প্ৰত্যেক জীৱ জন্তুৱে আশ্ৰয় লৈ ভাল পায় কুকুৰে এতিয়া মানুহৰ ওচৰত আশ্ৰয় লৈ ভাল পায় মানুহৰ ঘৰত থাকি ভাল পায় মানুহৰ আদৰ মৰম পালে ভাল পায় প্ৰত্যেক জীৱই মানুহৰ মৰম পালে ভাল পায় কোনো জীৱই মানুহৰ শত্ৰু নকৰে প্ৰত্যেক জীৱই মানুহৰ আশ্ৰয় পালে ভাল পালে কিন্তু মানুহৰ দুৰ্ভাগ্য কি মানুহে
সেইটো বুজি নাপায় মানুহে যাকে পায় তাকে খায় সেইটো মানে চিন্তা নকৰে সেইকাৰণে প্ৰভুসকল যে বনৰ পশুপক্ষীও প্ৰহৰে প্ৰহৰে আমাক নিদ্ৰাৰ পৰা জাগিবৰ কাৰণে মানে এটা আৱাজ দি থাকে যাতে এও জাগক এও যাতে ভজন মাৰ্গত চলিব পৰা হওক সাধাৰণ ভজন মাৰ্গত চলিবৰ কাৰণে ব্ৰহ্ম মুহূৰ্তত উঠিব লাগিব ব্ৰহ্ম মুহূৰ্তত মানে সূৰ্য উঠাৰ আগতে উঠিব লাগে সূৰ্য উঠাৰ আগত উঠিলে কি হয় অনেক বেমাৰৰ পৰা ৰেহাই পায় সেইকাৰণে সূৰ্য উঠাৰ আগত এইটো ব্ৰহ্ম মুহূৰ্ত 4টা 5টাৰ পৰা এই সময়খিনিৰ ভিতৰতে যিমান পাৰি সোনকালে উঠিব লাগে আৰু হিমান সোনকালে উঠিব পাৰিলে এটোকে ব্ৰহ্ম মুহূৰ্ত বুলি জনা যায় হৰি বৰায়ন ভৈলাম যিটো নৰসয় তাৰা খেকিতাত হুৱে নাহিকে সংশয়ম সাধু সংগ লয়া কৰাম শ্ৰৱণ কীৰ্তন এই কেৱলে ভক্তি কৰিবে তাৰণ গতিকে হৰি ভক্তি পৰায়ণ হৈ চলিব দিছে তাৰাহে কৃতাৰ্থ হয় নাহিকে সংশয় যিয়ে হৰি ভকতৰ সংগ লয় তেওঁ কৃতাৰ্থ হ'ব পাৰে এইকে কেৱলে ভক্তি কৰিবে তাৰণ সাধু সংগে লয়া কৰা শ্ৰৱণ কীৰ্তন সাধুৰ সংগত কি কৰিব লাগে শ্ৰৱণ মানে কাণেৰে শুনা কাণেৰে শুনিলে কি হয় নামঘোষাত কৈছে এই কৰ্ণবতে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় জলৰজতে কমল যেহেন হৰত কালে স্বভাৱতে নিৰ্মল গতিকে কৰ্ণবতে ভকতৰ হিয়াত প্ৰৱেশী হৰি যেতিয়া কোনোবাই যদি এবাৰ যদি কাণেৰে কৃষ্ণ নাম যদি শুনে কৈছে যেনেকুৱাকৈ বাৰিষা পানীবিলাক কি হৈ যায় বাৰিষা পানীবিলাক এনেই খোলা হৈ থাকে এই খাৱৈ পানীবিলাক নদীৰ পানীবিলাক জান জুৰি পানীবিলাক খোলা হৈ আহে অৰ্থাৎ পাহাৰৰ পৰা কিছুমান বোকা পানী বৈ আহি খোলা হৈ যায় কিন্তু মানে খৰালি কালত কি হৈ যায় শৰৎকাল পৰাৰ লগে লগে সেই পানীবিলাক একদম পৰিষ্কাৰ হৈ যায় ফটফটীয়া হৈ যায় ঠিক তদ্ৰুপ কৈছে যি মানুহে এবাৰ কৃষ্ণ কথা কৰ্ণপথে শুনিলে কৰ্ণে পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় যিমানবিলাক দুৰ্বাসনা আছে বেয়া বাসনা আছে এই গোটেইবিলাক বেয়া বাসনা হৰণ কৰি নিব পাৰে কেতিয়া যেতিয়া কৰ্ণপথে ভকতৰ হিয়াত হৰিৰ নাম প্ৰৱেশ কৰে জলৰ জতে কমল যেহেন হৰতকালে স্বভাৱতে নিৰ্মল হয় যেনেকুৱাকৈ জলৰ যিবিলাক নেকি বেয়া মল সেইবিলাক যেনেকুৱাকৈ স্বভাৱতে নিৰ্মল হৈ যায় ঠিক তেনেকুৱাকৈ মানে এই ভকতে নাম ল'লে কৃষ্ণ নাম ল'লে বা শ্ৰৱণ কৰিলেই হৃদয়খন পবিত্ৰ পৰম শান্ত হৈ যায় আমাৰ বান্ধৱ বন্ধু শ্ৰীমন্ত কৰিলন্ত পদতে হোম 4 অধ্যায়ৰ সিটো বচন অকময় মনে আদৰিলো এটাকে ঈশ্বৰৰ কথা সংক্ষেপে কহিলো এতিয়া সংক্ষেপে কোৱা বুলি কৈছে যে আমি যিখিনি কথা ইয়াতে আলোচনা কৰিছোঁ এইখিনি গোটেই সংক্ষেপেহে হৈছে এইবিলাক কথা প্ৰভু অকল বুজি পাবৰ কাৰণে কৈ আছোঁ যেনেকুৱাকৈ সাগৰত গা ধুব গ'লে কিছুমানে কি কৰে এই সাগৰৰ সেইখিনি পানীতে মানে অকণমান পানীত তেনেকুৱাকৈ ল'ৰা ধেমালি কৰি মানে আহে কিন্তু মানে সেইখনেই সাগৰ নহয় তেওঁলোকে ফটো মাৰি আনি আমাক দেখুৱাই বোলে আমি সাগৰত গা ধুলোঁ তাৰ মানে সাগৰ সেইখন নহয় সেইখনেই সাগৰ নহয় সাগৰ বুলি কওঁতে একদম কেমেৰাটো বাদে চকু দিও মানে মনি নোপোৱা এটা হেৰি ইপাৰৰ পৰা সিপাৰ দেখা নোপোৱা এটা ঠাই এই হ'ল সাগৰ গতিকে সাগৰ আৰু সাগৰ মহাসাগৰ এই ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ এই কল্পতৰু শাস্ত্ৰ আমি যিখিনি এতিয়া ইয়াতে ব্যাখ্যা কৰি থকা হৈছে এইখিনি এই সাগৰৰ পাৰত খেলি থকাৰ নিচিনা ক্ষুদ্ৰ অকণমানহে ইয়াতকৈ ব্যাখ্যা কৰিব লাগিলে আৰু বহুত আছে যিবিলাক ব্যাখ্যা কৰিব লাগিলে বহুত সাধন মাৰ্গৰ ভজন মাৰ্গৰ যথেষ্টখিনি প্ৰয়োজন হয় আৰু ল'বলৈও সেই হিচাপত সেইখিনি কেপাচিটি লাগিব গতিকে যিখিনি পাইছে
এইখিনিকে বহুত বুলি গ্ৰহণ কৰিব মই আৰু বেছি আমনি নিদিওঁ আৰু অকণমান আছে 4 লাইন এইখিনি গাই হেৰি কৰিম আৰু বৰ বিশেষ নাই গতিকে সেইকাৰণে কৈছে যে সেইটো বচনক মই মনে আদৰিলোঁ এটাকে ঈশ্বৰৰ কথা সংক্ষেপে পঢ়িলোঁ সংক্ষেপেহে এই কথাবিলাক আলোচনা কৰি থকা হৈছে বিস্তৃত আকাৰত কৰিব গ'লে স্বয়ং ব্ৰহ্মায়ো এই কথাবিলাক কৈ পাৰাপাৰ নাপায় ব্ৰহ্মাই 4খন মুখেদি কৈও পাৰাপাৰ নাপায় স্বয়ং সদাশিৱই 5খন মুখেদি জপিও পাৰাপাৰ নাপায় নাৰদে বিনাৰ সৌৰত জপি পাৰাপাৰ নাপায় সৰস্বতীয়ে সদায় বন্দনা কৰি থাকে গতিকে আপোনাৰ মোৰ দৰে সাধাৰণ এই হেৰিদে কি কথা কৈ থাকিম গতিকে সেইকাৰণে এইবিলাক কথা আদি অন্তহীন সেইকাৰণে ভাগৱতক কি কৈছে বৈকুণ্ঠৰ কল্পতৰু বুলি কৈছে এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইয়াৰ তম ভল হৰি নাম মাত্ৰ বৈকুণ্ঠৰ কল্পতৰু এই কল্পতৰু ভাগৱতৰ ওচৰত যদি কোনোবাই একান্ত মনে আজি যিসকলে এই ভাগৱত অনুষ্ঠান আয়োজন কৰিছে একান্ত মনে এই যিয়ে নেকি একান্ত মন লৈ ভাগৱত অনুষ্ঠানৰ ওচৰত আহিছে শুনিছে আয়োজন কৰিছে তেওঁলোকক প্ৰভু ভগৱন্তই এই কথাখিনি কৃপা কৰি দিব পাৰে সেইকাৰণে কল্পতৰু শাস্ত্ৰ বুলি কৈছে ভাগৱতৰ ওচৰত যদি কোনোবাই একান্ত মনে আহে বিশ্বাস সহকাৰে খুব গভীৰভাৱে অন্তৰকৰণেৰে যদি প্ৰভু ভগৱন্তৰ ওচৰত যদি প্ৰাৰ্থনা কৰে তেওঁৰ মনৰ সৎ মনোবাঞ্ছাবিলাক প্ৰভু ভগৱন্তই কৃপা কৰিব আয়ুষত বিঘ্নি শূন্য হ'ব যদি কোনোবাই ভাগৱতৰ কথা একান্ত মনে শ্ৰৱণ কৰিব পাৰে আয়ুষত বিঘ্নি শূন্য হয় সেইকাৰণে ভাগৱতৰ কথা একান্ত মনে শ্ৰৱণ কৰিব লাগে আৰু যদি একান্ত মনে শ্ৰৱণ নকৰে তেতিয়াহ'লে আমাৰ কাম থকাই নথকাই সমান হৈ যাব এৰা মিহি জানি মুৰা হবে দুখব ৰে হৰি হৰি কৃপা বুলিয়া কম শুনা কৰ নাম ভৰে গোপাল চৰণে কহে মোৰ গতি নাম উচ্চ কৰি সৰ্বলোকে বোলা ৰাম 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 হৰি ৰাম 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 কৃষ্ণ গতিকে সি জানি মূৰ হবে দুখ পৰিহৰি হেন জানে এই লিখকেও কৈছে আমিও কৈছোঁ আমি যিখিনি সময় ইমান সময়ে ব্যাখ্যা কৰিলোঁ পাঠ কৰিলোঁ এই হ'ব পৰা সমস্ত দোষ আপোনালোকে ধৰি নাথাকিব যদি কিবা অন্তৰত লগাকৈ ইয়াত কথা আলোচনা হৈছে এইবিলাক কথা ধৰি নাথাকিব হৰি কৃপা বুলি আকৌ শুনা কৰ্ণভৰি হৰিয়ে কৃপা কৰিছে এই বুলি কৰ্ণভৰি আমাক শুনিব দিছে যিখিনি পাইছে বা যিখিনি পাইছোঁ এইখিনিকে বহুত বুলি গ্ৰহণ কৰিব দিছে গোপালৰ চৰণে কহে মোৰ গতি নাম গোপাল চৰণ নিজে কৈছে নিজে যে মোৰ কেৱল নামেই গতি নাম বাহিৰে মোৰ আৰু একো গতি নাই উচ্চ কৰি সৰ্বলোকে বোলা ৰাম ৰাম উচ্চ কৰি ৰাম নাম বুলিব দিছে উচ্চ কৰি আমাৰ লোকক এটা মানে ৰাম নাম ল'বৰ কাৰণে টানে পায় ৰাম নাম ল'লে মানে যদি নামঘৰৰ মুখেৰে এনেকুৱাকৈ যায় হয় আমাৰ এতিয়া বহুতে মানে ৰাম নাম ল'বৰ কাৰণে লাজ কৰে নামঘৰৰ মুখেদি গ'লে সত্ৰৰ মুখেদি গ'লে এনেকুৱাকৈ কৃষ্ণ বুলি কয় কৈ পেলাই আকৌ পিছফালৰ দিকে ঘূৰিছে কোনোবাই দেখাই পালে নেকি এনেকৈ ঘূৰি যায় পিছফালৰ পিনে কোনোবাই দেখাই পালে নেকি কোনোবাই লাজে দিব নেকি এই বুলি ঘূৰিছে কিন্তু বেয়া কথা এটা কৈ দিব লগা হ'লে এই যোনে নাথাকক ইয়াত বহি পেলাই ইয়াত কোনোবা বহি আছে তাতে কি হ'ল লগে লগে উলিয়াই দিব তেওঁ সেই কথাটো কিন্তু কৃষ্ণ বুলি ক'বৰ কাৰণে লাজ লাগে এই হ'ল কলিকাল সেইকাৰণে কবিদাসে কৈছে গাখীৰ গলিয়ে গলিয়ে ঘূৰে মদ ঘৰত বহি বেচে ধন্য কলিকাল দুখো লাগে হাঁহিও উঠে বুলি কৈছে ভালকৈ চিন্তা কৰিব লাগিলে আজি গাখীৰবিলাক মানে গলিয়ে গলিয়ে ঘূৰিছে তেতিয়া গাখীৰবিলাক পৰীক্ষা কৰা মেচিন উলিয়াই দিছে এতিয়া বোলে এইটো পিয়ৰ হয়নে নহয় কিন্তু মদ ঘৰত বহিয়ে বেছি আছে ইউৰিয়া মাৰিলে ইউৰিয়া মাৰি দৰকাৰ হ'লে অতি সোনকালে মদ বনাই দিলেও দিলে কিন্তু এনেকৈ খাই আছে আৰু আমাৰ যুৱকল আমাৰ ইমানতে এটা চেক পৰিছে তেওঁলোকে অকণমান সময় ৰ'ব দিছে মই দুটা শব্দ ইয়াতে ক'ব ৰৈ গৈছে দুটা কাহিনী ইয়াৰ মাজত ক'ব ৰৈ গৈছে খুব গুৰুত্বপূৰ্ণ কাহিনী মই দুটা ইয়াৰ মাজতে অকণমান সময়টো মই পাৰ কৰিছোঁ
অকণমান সময়টো পাৰ কৰিছোঁ খুব গুৰুত্বপূৰ্ণ কথা আমাৰ জন্মদিন পাতে আজি অধ্যায়টো নোলাল আমাৰ জন্মদিনক লৈ এতিয়া কথাখিনি উলিয়াইছোঁ আমাৰ জন্মদিন পাতে মানুহে কেনেকুৱাকৈ এটা পশ্চিমীয়া সভ্যতা লয় কেক কাটে এটা দেখোন কেক আনি এনেকৈ কাটি এটা পিখাচি কাৰবাৰ এটাৰ মুখৰ পৰা এটাৰ মুখত এনেকুৱাকৈ খাই কামুৰি ছিঙি এটা পিখাচি কাৰবাৰ সেইটো হয়নে নহয় চাব এইখিনি সময়ত এটাৰ মুখৰ পৰা খোৱাখিনি দেখোন আৰু এটাৰ মুখত দিয়ে আৰু এটাৰ মুখৰ খোৱাখিনি আৰু এটাৰ মুখত দিয়ে মইতো এইখিনি সময়ত নাথাকোঁ ভয়ে লাগে মোৰ মুখত দিব নেকি বুলি পেলাই ভয়ে লাগে এইখিনি সময়ত তাৰপিছত একদম গালে চালে ঘঁহি দিব সেইখিনিকে খাই দিব সেইবিলাক মানুহে আমাক বিজ্ঞানৰ কি লেকচাৰ দিয়ে বোলে বিজ্ঞানৰ কথা এইবিলাক কি আছে কিছুমান বেক্টেৰিয়া আছে ভাইৰাছ আছে এইবিলাকে কি কৰিব আক্ৰমণ কৰিব বিৰাট বিজ্ঞান জনা বুলি পেলাই আমাক কয় কিন্তু আমাৰ সনাতন সভ্যতাৰ সনাতন নীতি নিয়মতে কি আছে যে যেতিয়া নেকি মানে কিবা এটা পানীলাওৱে হওক ৰঙালাওৱে হওক যেতিয়া কোনোবা সৰু চলিয়ে যদি ৰঙালাওটোত যদি মানে আঁকি দিয়ে লিখি দিছে নামটো বোলে অমুকা তেওঁৰ যদি নাম এটা লিখি দিছে বোলে ঘৰৰ পৰিয়ালৰ কাৰোবাৰ এটা নাম লিখি দিছে এই নামটো লিখি দিয়াৰ লগে লগে সেই ঘৰৰ পৰিয়ালটোৰ ৰূপ পাই যায় গতিকে সেইকাৰণে কি নকৰে এই তেতিয়া আৰু সেই লাওটোকে পেলাই দিয়ে কিন্তু আজিকালি কি কৰে সেই কেকটোত তেওঁ ল'ৰাটোৰ নামটো লিখিলে বা ছোৱালীগৰাকীৰ নামটো লিখিলে সেই ল'ৰাটোকে কাটিব দিছে সেই ছোৱালীগৰাকীকে কাটিব দি আৰু কি কৰিলে তাৰ আগে কটাৰ আগে ফুক মাৰি নমাই দিব দিলে মমবিডাল আমাৰ নিয়ম কি ফুক মাৰি নমাই দিলে আগৰ দিনৰ ৰজাবিলাকৰ যুদ্ধৰ সময়ত কি আছিলে যদি কেতিয়াবা নমাই যায় হঠাতে মমচম বা চাকি নমাই গ'লে কি আছিলে যুদ্ধৰ ক্ষেত্ৰত অশনি সংকেত এইবিলাক তোমাৰ জীৱনৰ প্ৰথম মানে যিটো জন্মদিন ইমান সুন্দৰ এটা দিন সেই সুন্দৰ দিনটোত তুমি নিজৰ ল'ৰাটোকে বা ছোৱালীগৰাকীকে তুমি ফুক মাৰি নমাই দিব দিলা তাৰ নামেই লিখি তাকে কাটিব দিলা সেই কাটি তুমি বংশ পৰিয়ালে ভগাই খালা ইয়াতকৈ আৰু নিষ্কাম ইয়াতকৈ আৰু নিকৃষ্ট কাম কি আছে কোনোবা সভ্য সমাজে পাৰে যদি এইটো আমাক বুজাই দিব আমি সেইটো অকণমানো বুজি পোৱা নাই কথাটো কোন সভ্য সমাজ ওলাইছে এনেকুৱাকৈ বাৰ্থডে জন্মদিন পতা জন্মদিন পাতক তাত কোনো বেয়া পাব লগা নাই কিন্তু জন্মদিন কেনেকৈ পাতক চাকি জ্বলক আমাৰ চাকি আছে তেল দি চাকি জ্বলক যিমান বছৰ হৈছে সিমান বছৰ চাকি জ্বলক পাৰিলে কেউফালে চাকি জ্বলক সাধু ভন্তক মাতক পাৰিলে একপোৱা বুট বৰক পিখাচি খানাবিলাক কিহৰ কাৰণত যিটো জন্মদিন যিটো তোমাৰ পবিত্ৰ দিন এই পবিত্ৰ দিনত যিবিলাক নেকি কাৰু কাৰ্য চলিলে এইবিলাক অতিকে মানে নিন্দনীয় গৰ্হিত কাম এইবিলাক কাম যাতে আমাৰ নহয় এই জন্মদিনৰ ক্ষেত্ৰত মই এই কথাখিনি ক'লোঁ গতিকে সেইকাৰণে আমি এইবিলাক কথা জানি ল'ব লাগে আমাৰ সনাতন সংস্কৃতিত এতিয়াতো বিভিন্নজনে বিভিন্ন প্ৰকাৰে তেনেকুৱাকৈ লৈ গৈ আছে আৰু ইয়াৰ মাজতে মই আৰু এটা কথা ৰাখিম শিৱৰাত্ৰিৰ ওপৰত যিসকলে কোনোবা যদি আছে শিৱৰাত্ৰি পালন কৰা ওচৰে পাজৰে যদি আছে শিৱৰাত্ৰি পালন কৰা লোকৰ ওপৰত মই এটা কথা ইয়াত কৈ থৈ যাওঁ তেওঁ অহালৈ মহাদেৱ শিৱ হৈছে ঈশ্বৰৰ পৰম বৈষ্ণৱ আমি কেতিয়াও শিৱ আৰু কৃষ্ণক ভেদভাৱ কৰিব নালাগে নাম অপৰাধ লাগে আছে নাম ঘোষাত এইবিলাক কীৰ্তনত দিয়া আছে নাম অপৰাধৰ কথা গতিকে সেইকাৰণে কি কৰিব নালাগে বিষ্ণু বৈষ্ণৱৰ নিন্দা কৰিব নালাগে আৰু মহাদেৱ শিৱৰ শিৱৰাত্ৰি পূজা পতাৰ দিনা যদি কোনোবাই তেনেকুৱাকৈ ভাঙৰ লাড়ু যদি তেনেকুৱাকৈ কোনোবাই তেনেকুৱাকৈ খুটানে কি কয় এনেকুৱাকৈ যদি দি পেলাই যদি কোনোবাই শিৱৰাত্ৰি কৰিব যায় এইটো আটাইতকৈ নিন্দনীয় কাম কিয় নিন্দনীয় কাম কাৰণ মহাদেৱ শিৱই ভাং খাই আছিল কোনখন শাস্ত্ৰত লিখা আছে যে মহাদেৱ শিৱই ভাং খাই আছিলে আজিকালি কিছুমানে এই যে গীত উলিয়াইছে যে কিবা বম 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 ভোলা গাঞ্জা খাই মুগ্ধ হৈয়া নাচে ভোলানাথ কি গাঞ্জা খাই মুগ্ধ হয় এইবিলাক সনাতন সংস্কৃতিক অপমান কৰা এটা পন্থা ওলাইছে এনেকুৱা মহাদেৱ শিৱ তেনেকুৱাকৈ ভাং খাই পগলা হৈ নাচি নাথাকে কোনদিনা ভাং খাইছে শিৱই বম 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 ভোলা বুলি পেলাই যে নাচি থাকা শিৱৰাত্ৰিৰ দিনা তোমাৰ গাটো ক'ত থবা ক'ত নথবা মানে তৰণি নাই গাটো মানে ক'ত ৰাখিবা ক'ত নথবা কি খাওঁ কি নাখাওঁ মানে পাত্তাই নাই সেইদিনা শিৱৰাত্ৰিৰ দিনা শিৱক বেলেগে অপমান কৰা হোৱা নাই শিৱৰ ভক্তখিনিয়ে শিৱক অপমান কৰি আছে বেলেগে শিৱক অপমান কৰাটো বুজোৱা নাই শিৱৰ ভক্তখিনিয়ে শিৱক অপমান কৰি আছে শিৱ জগতৰ ঈশ্বৰ জগতৰ গুৰু এই জগতৰ ঈশ্বৰ হোৱাৰ পিছত শিৱক তেনেকুৱাকৈ ভাঙুৰি সজাই দিছে শিৱক তেনেকুৱাকৈ মানে
এনেকুৱা এটা মানে চৰিত্ৰত লৈ গৈছে যিটো নেকি কৰিব নালাগিছিল এইটো তেওঁৰ ভক্তসকলে এইখিনি কাম কৰি আছে শিৱৰ গীত মানে কি নাপালে আৰু ইমান ধুনীয়া গীত আছে শিৱ স্তোত্ৰ আছে যিটো ৰাৱণে ৰচনা কৰিছিলে শিৱ স্তোত্ৰ কোনজন শিৱৰ ভক্তৰ মুখত ৰাৱণৰ যিটো ৰচনা কৰা শিৱ স্তোত্ৰ মুখস্থ আছে শিৱৰ গীত কোনবিলাক হ'ব লাগে এ জয় চন্দ্ৰশেখৰ জয়ম হিৰে জটাধাৰী জয় জয় মহাদেৱ মুকুন্দ মুৰাৰী হে জয় জয় সদাশিৱ দেৱ ত্ৰিপুৰাৰী হে জয় জয় সদাশিৱ দেৱ ত্ৰিপুৰাৰী এ জয় চন্দ্ৰশেখৰ জয়ম হিৰে জটাধাৰী জয় জয় মহাদেৱ মুকুন্দ মুৰাৰী হে এনেকুৱা হ'ব লাগে শিৱৰ গীত ইমান সুন্দৰ গীত এইবিলাক এইটোক গীত বুলি ক'ব পাৰে কিন্তু শিৱৰ নামত ভাঙে খাই পগলা হলা মহাদেৱ বম বম বোলা এইবিলাক কিন্তু কোনো কাৰণত শিৱৰ গীত হ'বই নোৱাৰে মহাদেৱ শিৱই কেতিয়াও তেনেকুৱাকৈ কৰা নাই শিৱতত্ত্ব কি জানে এতিয়া শিৱতত্ত্ব ক'ব গৈ আছো শিৱই হলাহল বিষ পান কৰিছিলে যেতিয়া দেৱতা আৰু অসুৰৰ মাজত সাগৰ মন্থন কৰিছিলে বাসুকী নাগৰ মুখৰ পৰা হলাহল বিষ ওলাইছিলে হলাহল বিষ তেতিয়া পান কৰিবৰ কাৰণে কাৰো সাধ্য হোৱা নাছিলে কোনো এজন দেৱতায়ো হলাহল বিষ পান কৰিবৰ কাৰণে মানে সষ্টম হোৱা নাছিলে তেতিয়া দেৱাদিদেৱ মহাদেৱ শিৱই বাসুকী নাগৰ মুখৰ পৰা ওলোৱা হলাহল বিষ পান কৰিছে সৃষ্টি ৰক্ষাৰ হেতু পান কৰি কণ্ঠৰ মাজতে আবদ্ধ কৰি ৰাখিলে যাৰ কাৰণে তেওঁৰ নাম পালে নীলকণ্ঠ আৰু সেইজন নীলকণ্ঠ কেতিয়া মহাদেৱে কেতিয়া সেই বিষ খাইছিলে যেতিয়া নেকি সৃষ্টিত হাহাকাৰ লাগিছিলে তেতিয়া তেওঁ বিষ খাইছিলে আজি কোনোবাই অকণমান ফেনিয়েল খাই দেখাওকচোন বাৰু কোনোবা ভক্তই তেনেকুৱাকৈ খাই দেখুৱাকচোন বাৰু পাৰে নেকি কিয় তেনেকুৱা কৰিছে শিৱক কিয় অপমান কৰিছে তেনেকুৱা কৰি তেনেকুৱা কৰিব নাপায় শিৱতত্ত্বৰ ওপৰত এতিয়া আচল কথাখিনি কৈ আছো শিৱতত্ত্ব কি জানে এজন দেউতাকে নিজৰ ল'ৰাটোক নিজে ভৰিৰ চেণ্ডেলযোৰ নিপিন্ধিও নিজৰ ল'ৰাটোক আনি দিছে বোলে যা মোৰ ল'ৰাটোকে আনি দিছোঁ সিয়ে পিন্ধক এই মই দৰকাৰ হ'লে চিঙা চেণ্ডেলযোৰ বাতি বাতি পিন্ধি থাকিম দৰকাৰ হ'লে মোৰ ল'ৰাটোৱে পিন্ধক মোৰ ল'ৰাটোৱে জোতা পিন্ধক মোৰ ছোৱালীগৰাকীয়ে জোতা পিন্ধক মই দৰকাৰ হ'লে এনেকৈ থাকোঁ এই বুলি যিগৰাকী দেউতাকে লৈছে এই হ'ল শিৱতত্ত্ব যিগৰাকী মাতৃয়ে ভাত ৰান্ধি আছে একদম ৰঙা ৰ'দত পৰি পৰি ভাত ৰান্ধি আছে পৰিয়ালৰ সুখৰ কাৰণে কাপোৰ ধুই আছে দিনৰ দিনটো নিজৰ দুখকো দুখ নো বুলি তেনেকুৱা কাম কৰি আছে এই হ'ল শিৱতত্ত্ব তাৰমানে কি ক'ব বিচাৰিছোঁ মই ঘৰখনৰ সমস্ত দুখ যিয়ে হজম কৰি ল'ব পাৰে ঘৰখনৰ সমস্ত দুখ যিয়ে হজম কৰি লৈ নিজৰ ল'ৰা ছোৱালী সুখত থাকক বুলি যিয়ে নেকি তেনেকুৱাকৈ দিব পাৰে এইটোৱেই হ'ল শিৱতত্ত্বৰ প্ৰধান কথা এই হ'ল শিৱতত্ত্ব অৰ্থাৎ শিৱই কি কৰিছিলে শিৱই জগতৰ মংগল হওক বুলি বাসুকী নাগৰৰ পৰা ওলোৱা হলাহল বিষ পান কৰি জগত ৰক্ষা কৰিছিলে মই নিজেই যি দুখ পাম আৰু একো নাহে কিন্তু কি হওক সৃষ্টিখন থাকক এইবুলি মহাদেৱ শিৱ সেইটো ৰাখিছিলে কিন্তু আমাৰ এতিয়া কি কৰি আছে উল্টাটো কৰি আছে গতিকে সেইকাৰণে সেইজন শিৱক আজি তেওঁৰ ভক্তবিলাকে ভাঙুৰা সজালে আমি কিন্তু শিৱক তেনেকুৱা বুলি নাভাবোঁ আমাৰ শিৱ তেনেকুৱা নহয় ভগৱান শিৱ এনেকুৱা এটা ৰূপত থাকে আৰু যেতিয়া নেকি তেওঁ কৰাল গ্ৰাস মানে ল'ব লগা হয় যেতিয়া নেকি এতিয়া এই তৃতীয় স্কন্ধ এইখন ভাগৱতত হয়তো নাই অনাদি পাতনত আছে শিৱই যেতিয়া মানে সংহাৰ ৰূপ লয় কি ৰূপত আহে শিৱ উগ্ৰ ৰূপত যেতিয়া মহাদেৱ শিৱ আহে অনাদি পাতনত তাৰ সম্পূৰ্ণ বিৱৰণ আছে কি ৰূপত আহে মহাদেৱ দেৱাদিদেৱ শিৱ তেওঁ তেতিয়া মহাকাল হৈ আহে কালৰো কাল মহাকাল হৈ আহে মহাকাল হৈ আহি এফালৰ পৰা গ্ৰাস কৰি যায় ইমান কৰাল গতিত গ্ৰাস কৰি যায় কেৱল তেওঁৰ দেহত তেজ আৰু তেজ থাকে এইজন দেৱাদিদেৱ মহাদেৱ শিৱ আৰু সেইজন শিৱক আমাৰ মানুহে সাধাৰণ বুলি কিবা কৰিবলৈ আমাৰ শিৱৰ ভক্তবিলাকে কোনোবাই মই বেয়াকৈ সমালোচনা কৰা বুলি নাভাবিব বা এইটো বিৰোধী কৰা বুলি নাভাবিব আমি কোনো ধৰ্মৰ প্ৰতি বিৰোধী নকৰোঁ কোনো ধৰ্মকেই বিৰোধী নকৰোঁ এইটো আমি বিৰোধী কৰা নাই
মাত্ৰ কথাটো কৈছোঁ শিৱ পূজা কৰক আমাৰ সনাতন মাৰ্গত অনেককেইটা পন্থ আছে কোনোবা শৈৱ আছে কোনোবা শাক্ত আছে বৈষ্ণৱ আছে সৌৰ আছে গানবৈত্য আছে 5টা মাৰ্গে আছে আমাৰ গতিকে আমাৰ বিভিন্ন মাৰ্গত তেনেকুৱাকৈ আছে কৰি থাকিব পাৰে কিন্তু জীৱ যাতে বলি দিয়া কাৰবাৰ নহয় কাৰণ জীৱ বলি দিয়া কাৰবাৰো কোনোখন শাস্ত্ৰত লিখা নাই বলি মানে নিজৰ চৰিত্ৰক প্ৰথমতে বলি দিয়ক নিজৰ চৰিত্ৰক প্ৰথমতে ত্যাগ কৰক গতিকে তেনেকুৱাকৈ কৰিব পাৰিলেহে সেই পূজা সাৰ্থকতা হ'ব আৰু তেনেকুৱা পূজা যিবিলাক নেকি গল কাটি দিয়া তেনেকুৱা পূজা কৰিবৰ কাৰণে কোনো শাস্ত্ৰই অনুমতি দিয়া নাই গতিকে হেন জানি মই এইখিনি কথা ইয়াতে ৰাখিলোঁ শিৱ পূজাৰ ওপৰত আৰু বিভিন্ন দেৱ দেৱী পূজাৰ ওপৰত যাতে কোনেও তেনেকুৱাকৈ অপচেষ্টা কৰিবৰ কাৰণে মানে সাহস নকৰে মোৰ ইউটিউব চেনেলৰ মাধ্যমতো এই কথাখিনি মই ৰাখিছোঁ যে কোনেও যাতে এনেকুৱা কথা ক'বৰ কাৰণে বা এনেকুৱা কথা কৰিবৰ কাৰণে নাযায় কাৰণ কিয়নো ছাগলী মাৰাৰ সময়ত যিটো মন্ত্ৰ সংস্কৃত যিটো মন্ত্ৰ অসমীয়াত যদি মানে ট্ৰেন্সলেশ্যন কৰা হয় তেতিয়াহ'লে মন্ত্ৰটো কি জানে বোলে আজি তোৰ কালিলৈ মই মৰিম যা আজি তোক কাটিলোঁ কালিলৈ ময়ো মৰিম এতিয়া অৰ্থটো যদি কোনোবাই জানে এনেকৈ ক'বনে অসমীয়াত নকয় সংস্কৃতত নাজানাৰ কাৰণে বামুণে যিটো ক'ব দিয়ে সেইটোকে কয় কিন্তু আজি তোৰ কাইলৈ মোৰ গতিকে তাৰ কাৰণে কোনো ৰেহাই নাই এটা ছাগলীৰ গুৰত যিমান কেইডাল নোম আছে সিমান কল্প কল্প নৰকত ৰ'ব লগা হয় কলেতো এতিয়া মানে বিৰোধিতা কৰিছে নেকি বুলি ক'ব বনাই গৈছে নেকি বুলি ক'ব প্ৰভুসকল বনাই কোৱা নাই এইবিলাক ভাগৱতৰ কথা সেইকাৰণে যিমান পাৰি যোনে যেনেকুৱা নীতি নিয়মত আছে আমাৰ খুব ভাল ক'ব লগা একো নাই মাত্ৰ এটাই মই এই আসনৰ পৰা প্ৰাৰ্থনা কৰিম যাতে সমাজৰ কিছুমান কলংকবিলাক যিবিলাক নেকি আমাক দুখ দিব পাৰে অন্য জীৱক দুখ দিব পাৰে এইবিলাক যাতে নোহোৱা হয় অন্য জীৱক দুখ দি অন্য জীৱক কষ্ট দি কোনেও ভক্তি মাৰ্গত যাব নোৱাৰে নে কোনোবাই পাৰিছিল নে কোনোবাই পৰা উদাহৰণ আছে তেনেকুৱা কোনেও নোৱাৰে আৰু ভৱিষ্যতেও নোৱাৰে হেন জানি কোনেও যাতে এইবিলাক কামৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু মহাদেৱ শিৱক যাতে ভাঙুৰি ধতুৰা গুটি খুৱাই তেনেকুৱা সজাই নুতলে মহাদেৱ শিৱ হৈ থাকিব দিয়ক এইখিনিকে কথা আমি ৰাখিছোঁ প্ৰভুসকল এই দুটা কাহিনী ক'লোঁ জন্মদিনৰ ওপৰত আৰু মহাদেৱ শিৱৰ ওপৰত গুৰুত্বপূৰ্ণ কথা এইখিনি ক'বৰ কাৰণে মোৰ ৰৈ গৈছিলে আৰু বহুত কথা ক'বৰ কাৰণে আছিলে যিহেতু আমাৰ আৰু এনে ইমান সময়ো নাই কাৰণ একেলগে চোৱাৰ কাৰণে অসম্ভৱ